নৰূপত মাজবাট ৰেলৱে ষ্টেচন অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ অসমৰ দ্বিতীয়টো অমৃত ভাৰত ষ্টেচন মাজবাট অহা 17 জুলাইত ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰিব ষ্টেচনটো 10 কোটি টকা ব্যয়েৰে মাজবাট ৰেলৱে ষ্টেচনক দিয়া হ'ল নৰূপ যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চিচিটিভিৰ ব্যৱস্থা কৰা হৈছে ষ্টেচনটোত অটোমেটিক টিকট ক্ৰয় কৰাৰ ব্যৱস্থাৰ উপৰিও পাৰ্কিং বেবী কেয়াৰ কোঠাৰ সমান্তৰালকৈ নতুন ৰূপত যাত্ৰীৰ অপেক্ষা কোঠাও নিৰ্মাণ কৰা হৈছে মাজবাট ৰেলৱে ষ্টেচনত ওৱান ষ্টেচন ওৱান প্ৰডাক্টৰ জৰিয়তে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ আৰু বিক্ৰীৰ সুবিধা লাভ কৰিব স্থানীয় লোকসকলে এই মন্তব্য উত্তৰ পূব সীমান্ত ৰেলৱেৰ CPRO কপিঞ্চল কে শৰ্মাৰ বৰ্তমান আমি তৈয়াৰ কৰি আছোঁ 17 তাৰিখে হোৱাৰ সম্ভাৱনা আছে আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভিডিঅ' কনফাৰেন্সৰ মাধ্যমেৰে শুভ উদ্বোধন কৰে 1909 চনত স্থাপিত মাজবাট ৰেলৱে ষ্টেচনটো ৰঙিয়া মুৰকংচেৰেক ৰেলপথৰ এক গুৰুত্বপূৰ্ণ সংযোগস্থল হিচাপে পৰিচিত মহামুনি দেৱালৰ নিকটৱৰ্তী হোৱাৰ বাবে তীৰ্থযাত্ৰীসকলৰ বাবেও ইয়াৰ বিশেষ গুৰুত্ব আছে আশা কৰা হৈছে আধুনিক ষ্টেচনটোৰ বাবে তীৰ্থযাত্ৰীসকল বহু উপকৃত হ'ব তাৰোপৰি এই ৰেলৱে ষ্টেচনটোত স্থানীয় শিল্প সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতিফলন ঘটোৱাৰ পৰিকল্পনা কৰিছে বিভাগে কালি এই ৰেলৱে ষ্টেচনৰো ভিডিঅ' কনফাৰেন্সৰ মাধ্যমেৰে শুভ উদ্বোধন কৰিব আৰু যিদৰে আপোনালোকে দেখিছে যে ইয়াতে সকলোখিনি মানে ৰেলৱে ষ্টেচনৰ প্ৰয়োজন হিচাপে সকলোখিনি সা সুবিধা কৰা হৈছে যাত্ৰীসকলৰ অহা যোৱাৰ বাবে যি এটা বহল এণ্ট্ৰি গেট আছে লগতে ইয়াতে যি আমাৰ ষ্টেচনৰ সন্মুখৰ ফ্ৰণ্ট পৰ্চ ফচাড সকলোখিনি ৰিডেভেলপ কৰা হৈছে আৰু লগতে টিকেট কাউণ্টাৰৰ ফেচিলিটি আৰু ৱেইটিং হলৰ ফেচিলিটি সকলোখিনি কৰা হৈছে ৰেল কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে এই উন্নয়নে অঞ্চলটোৰ যাতায়াত পৰ্যটন আৰু স্থানীয় অৰ্থনীতিক অধিক গতিশীল কৰি তুলিব প্ৰাইমাৰীলি যদি আপুনি চাই যে আমি ষ্টেচনত সোমোৱাৰ আৰম্ভণিৰ পৰা এটা এণ্ট্ৰি গেটৰ পিছত যিখিনি আমাৰ এণ্ট্ৰি এক্সিট ডেডিকেটেড লেনত মানে আপোনাৰ সুবিধাজনকভাৱে সোমাব আৰু ওলাব পাৰিব ষ্টেচনত তাৰপিছত ষ্টেচনৰ সন্মুখৰ যিখিনি এৰিয়া ফ্ৰণ্ট পৰ্চ দিয়া হৈছে বৰষুণৰ সময়তো যাতে অসুবিধা নহয় আৰু ষ্টেচনৰ ভিতৰলৈ গ'লে আমি দেখিম যে ডিজিটেল ইনফৰমেশ্যন বৰ্ড লগোৱা হৈছে টিকেট কাউণ্টাৰো বহলভাৱে সুগমভাৱে বনোৱা হৈছে ৱেইটিং হল AC ৱেইটিং হলৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে বেবী ফিডিং ৰুম চাইনেজেছ লাইটিং চিষ্টেম ছাউণ্ড চিষ্টেম এই সকলোখিনি কৰা হৈছে উল্লেখ্য যে দেশজুৰি 1337টা ৰেল ষ্টেচন পুনৰ নিৰ্মাণ আৰু আধুনিকীকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ পূব সীমান্ত ৰেলৱেৰ 92টা ষ্টেচন অন্তৰ্ভুক্ত কৰা হৈছে ইফালে শুকুৰবাৰে দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি শুভ উদ্বোধন কৰাৰ সময়তে মাজবাট ৰেলৱে ষ্টেচনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত থকাৰ সম্ভাৱনা আছে মাজবাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ বৰাৰ সৈতে বিনোদপল সেঞ্চৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ